বিভাগৰ উদ্যোগত তামুলপুৰ জিলা প্ৰশাসন আৰু কলা কৃষ্টি সাংস্কৃতিক গোষ্ঠীৰ সহযোগত আয়োজিত 15-দিনীয়া গ্ৰীষ্মকালীন বিহু কৰ্মশালাৰ সামৰণি পৰে। গুৰেশ্বৰৰ বেঙেনাআটী সত্ৰৰ বাকৰিত অনুষ্ঠিত গ্ৰীষ্মকালীন বিহু নাচ আৰু বিহু নামৰ কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠান উপলক্ষে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। তদুপলক্ষে আবেলি প্ৰায় 3:30 বজাত গুৰেশ্বৰৰ বেঙেনাআটী সত্ৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত কলা কৃষ্টি সাংস্কৃতিক গোষ্ঠীৰ সভাপতি ব্ৰজ ডেকাৰ পৰিচালনাত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ আঁত ধৰে ৰাজু বৰুৱাই। অনুষ্ঠানত তামুলপুৰ জিলাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত কবিতা ফাংচু আৰু গুৰেশ্বৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া মানসজ্যোতি বৰাই উপস্থিত থাকি 30 গৰাকী শিক্ষাৰ্থীৰ মাজত কৰ্মশালাত অংশগ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ বিতৰণ কৰে। প্ৰমাণপত্ৰ বিতৰণৰ প্ৰাক মুহূৰ্তত শিক্ষাৰ্থীসকলে বিহু নাচ প্ৰদৰ্শন কৰে। উল্লেখ্য যে কৰ্মশালাত বিভাগীয়ভাৱে 4ৰ পৰা 8ম শ্ৰেণীত অধ্যয়নৰত 30 গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ আয়োজিত কৰ্মশালাত প্ৰায় শতাধিক শিক্ষাৰ্থীৰ বিহু নাচ আৰু বিহু নামৰ প্ৰশিক্ষণ দিয়ে ক্ৰমে ৰাজু বৰুৱা, ৰিণ্টু ডেকা, তৃষ্ণামণি শৰণীয়া, নিবেদিতা শৰণীয়া আৰু ঋতুস্না ডেকাই। উক্ত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সাংবাদিক বাপুৰাম বড়ো, লতিফ চৌধুৰী, ৰঞ্জিত ৰাজবংশী আৰু ৰাজীৱ বড়ৈ। খুব সুন্দৰ এটি অনুভৱ। আমাৰ অসম সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত লগতে আমাৰ জিলা প্ৰশাসনৰ সহযোগত তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত আমাৰ যি 15-দিনীয়া বিহু নাচ বা বিহু নৃত্যৰ কৰ্মশালা আছিলে সেয়া আজি সামৰণি অনুষ্ঠান। আৰু এই সামৰণি অনুষ্ঠানত যি গুৰেশ্বৰবাসী ৰাইজৰ সঁহাৰি বা যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ ওলাই আহিছে খুব ভাল লাগিছে। আৰু মানে নকলা সাংস্কৃতিক গোষ্ঠীয়ে যি মানে সুন্দৰভাৱে তেওঁলোকক বিহু নৃত্যৰ কৰ্মশালা প্ৰদান কৰিছে। আজি তেওঁলোকে ইয়াত যি নৃত্য প্ৰদৰ্শন কৰিছে তাত গম পোৱা যায় যে মানে আমাৰ শিশুখিনি নিশ্চয় উপকৃত হৈছে আৰু এই শিশুখিনিয়ে ভৱিষ্যতৰ সাংস্কৃতিক জগতত খুব ধুনীয়া মানে ৰিজাল্ট দেখাব বুলি আশা কৰিছোঁ। এনেকৈ চৰকাৰে আমাৰ সাংস্কৃতিক জগতৰ কাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ দি থাকিলে নিশ্চয় আমাৰ সাংস্কৃতিক জগতখনত এটা সুন্দৰ প্ৰভাৱ পৰিব। আমাৰ ভৱিষ্যত প্ৰজন্মই কলা সংস্কৃতিৰ প্ৰতি আগ্ৰহী হ'ব, মানে গতিকে খুব ভাল হ'ব বুলি আশা কৰিছোঁ। অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা এই বছৰ গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল আৰু প্ৰত্যেকটো বিধানসভা সমষ্টিতে তেওঁলোকে এই বিহু কৰ্মশালা উদযাপন কৰিবৰ কাৰণে দিছে। আৰু গুৰেশ্বৰত এইবাৰ নৱগঠিত গুৰেশ্বৰ বিধানসভা সমষ্টিত কলা কৃষ্টি সাংস্কৃতিক গোষ্ঠীয়ে এই গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে দায়িত্ব লাভ কৰিছিল। আৰু তেওঁলোকে এই গ্ৰীষ্মকালীন কৰ্মশালাত বিহু নাচ, বিহু নাম, বিহু ভংগীমা আদি প্ৰশিক্ষণ প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু এই চেগতে আমি অসম চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতসকলে এই গ্ৰীষ্মকালীন সময়খিনিত খুব ধুনীয়াকৈ উপযুক্তভাৱে এই ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ প্ৰদান কৰি ভৱিষ্যতে এগৰাকী বিহুৱা বা বিহুৱতী হ'বৰ কাৰণে তেওঁলোকে সুযোগ প্ৰদান কৰিছে। লগতে আমি কলা কৃষ্টি সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আমি তামুলপুৰ জিলাৰ আয়ুক্ত মহোদয় আৰু সহকাৰী আয়ুক্ত মহোদয়কো আমি ধন্যবাদ জ্ঞাপন কৰিম। তেখেতসকলে গুৰেশ্বৰৰ কলা কৃষ্টি সাংস্কৃতিক গোষ্ঠীক তেওঁলোকে এই বিহু কৰ্মশালা অনুষ্ঠিত কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিছে। এই চেগতে তেখেতসকলক তামুলপুৰ জিলা প্ৰশাসনকো আমি ধন্যবাদ জ্ঞাপন কৰিম। বিশেষকৈ তামুলপুৰ জিলাৰ সহকাৰী আয়ুক্ত কবিতা ফাংচু বাইদেউক অশেষ আমি ধন্যবাদ জ্ঞাপন কৰিম যে তেখেতসকলে আমাক এই সুযোগ প্ৰদান কৰিছে। আৰু আমি এই 15 দিনত আমি দেখিছোঁ যে কণ ল'ৰা ছোৱালীসকলেও আহিছে, ইয়াতে ধুনীয়াকৈ বিহু নাম শিকিছে, বিহু নাচ শিকিছে, বিভিন্ন ভংগীমা শিকিছে, বাজনাত কেনেধৰণে নাচ হ'ব, পেঁপা বজালে কেনেকৈ নাচিব, গগনা বজালে কেনেকৈ নাচিব, এই গোটেইখিনি কথা তেওঁলোকে প্ৰশিক্ষণ লাভ কৰিছে। আৰু এই চেগতে মই ধন্যবাদ জ্ঞাপন কৰিম যে কলা কৃষ্টি সাংস্কৃতিক গোষ্ঠীৰ যিসকল সদস্য আছে প্ৰত্যেকগৰাকীয়ে তেওঁলোকে এগৰাকী পাকৈত বিহুৱতী আৰু তেখেতসকলে সুদক্ষভাৱে তেওঁলোকে এই ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ প্ৰদান কৰিছে এই 15 দিনত। আৰু আমি দেখিছোঁ যে এই 15 দিনত আমাৰ কণ ল'ৰা ছোৱালীসকলে যথেষ্ট পৰিমাণে শিকিবৰ কাৰণে তেওঁলোকে সুযোগ লাভ কৰিছে। আৰু আমি দেখিবলৈ পাম যে ভৱিষ্যতে এইসকল ল'ৰা ছোৱালীয়ে গুৰেশ্বৰ অঞ্চলত আৰু অসমৰ বুকুত এগৰাকী পাকৈত বিহুৱা আৰু বিহুৱতী হ'বৰ কাৰণে সক্ষম হ'ব বুলি আমি ভাবিছোঁ। আৰু আমি আশা ৰাখিম এই চেগতে এইটো কথাও আমি ক'ব বিচাৰোঁ যে ল'ৰা ছোৱালীসকলে কেৱল 15 দিনতে নাচি গুচি গ'লে নহ'ব,
যে এই চৰ্চাটো যাতে তেওঁলোকে ঘৰত ৰাখে আৰু বিশেষকৈ মই এটা আবেদন ৰাখিব বিচাৰোঁ আমি উদ্যোক্তা হিচাপে যে এই কণ ল'ৰা ছোৱালীসকলে তেওঁলোকৰ এই নাচৰ ধাৰাবাহিকতাটো যাতে ৰক্ষা কৰে ঘৰত যাতে চৰ্চা কৰে তাৰ কাৰণে অভিভাৱকসকলেও তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগিব দৈনিক যদি তেওঁলোকে চৰ্চা কৰে তেতিয়াহ'লে তেওঁলোকৰ এই বিহু নাচ বা বিহু নাম ভংগীমাসমূহ আৰু শুদ্ধ ৰূপত তেওঁলোকে উপস্থাপন কৰিব পাৰিব কৰ্মশালাসমূহৰ লাভ এইটোৱে হয় যে আজিকালি আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ক্ষেত্ৰত বিহুসমূহক এটা বিকৃত ৰূপত উপস্থাপন কৰিবৰ কাৰণে কি একাংশ বিহুকৰ্মীসকলে তেওঁলোকে তথাকথিত বিহুকৰ্মীসকলে তাতে উঠি পৰি লাগিছে গতিকে এই ক্ষেত্ৰত আমাৰ বিহু কৰ্মশালাসমূহে এই ছাত্ৰ ছাত্ৰীসকলক মানে সুসংগঠিতভাৱে শুদ্ধ ৰূপত বিহু কেনেকৈ আমি উপস্থাপন কৰিব লাগে এই অসমৰ বাপতি সাহোন বিহুক আমি কেনেকৈ ধৰি ৰাখিব লাগিব সেই কথাখিনি বিহু কৰ্মশালাসমূহৰ যোগেদি আমি শিকিব পাৰোঁ গতিকে এই বিহু কৰ্মশালাই আমাক সেই সুযোগটো প্ৰদান কৰিছে যে অসম চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে এইটো এটা অতি প্ৰশংসনীয় পদক্ষেপ গতিকে অসম চৰকাৰ লগতে তামোলপুৰ জিলা প্ৰশাসনক আমি এচেকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে আমাৰ এই গুৰেশ্বৰৰ ছাত্ৰ ছাত্ৰীখিনিক এই 15 দিনত তেওঁলোকে এই গ্ৰীষ্মকালীন সময়খিনিত এনে সময়বিলাক অনাই বনাই ঘূৰি নুফুৰি তেওঁলোকে এই এটা অসমৰ জাতীয় কৃষ্টি সংস্কৃতিক কেনেকৈ সুস্থভাৱে গঢ়ি তুলিব লাগে সেই সম্পৰ্কে তেওঁলোকে শিকিবৰ কাৰণে এটা সুযোগ প্ৰদান কৰিছে গতিকে সদৌ মই সকলোকে যিসকলৰ পৰীক্ষাৰ্থী ইয়াতে অংশগ্ৰহণ কৰিছে তেখেতসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেখেতসকলৰ অভিভাৱকসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে তেওঁলোকৰ ল'ৰা ছোৱালীসকলক আমাৰ এই কৰ্মশালালৈ আগবঢ়াই দি আমাৰ এই কৰ্মশালাখনক সফল কৰি তোলাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে ভূমিকা গ্ৰহণ কৰিছে গতিকে আটাইলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ ওচৰ চুবুৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বেঙেনাহাটী সত্ৰৰ এই প্ৰেক্ষাগৃহৰ যিসকল কৰ্তৃপক্ষ তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই 15 দিনত তেওঁলোকে এই প্ৰেক্ষাগৃহটো আমাক এৰি দি পেলাই বিহু কৰ্মশালাখন আমাৰ সফল কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিছে গতিকে এই চেগতে আমি তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে বেঙেনাহাটী সত্ৰৰ পৰিচালনা সমিতি লগতে এই প্ৰেক্ষাগৃহৰ পৰিচালনা সমিতিকো আৰু ওচৰ চুবুৰীয়া এই সদাশয় ৰাজ্যকো আমি উদ্যোক্তা ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিম আগলৈকো তেখেতসকলে আমাৰ এনেধৰণৰ প্ৰচেষ্টাক তেওঁলোকে সহায়ৰ হাত আগবঢ়াব আৰু এটা সুস্থ সংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায়ৰ হাত আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ চৰকাৰৰ পৰিক্ৰমা বিভাগৰ 15 দিনৰ যি গ্ৰীষ্মকালীন কৰ্মশালা এই গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি অন্তিম দিন অৰ্থাৎ সামৰণি অনুষ্ঠান এই সামৰণি অনুষ্ঠানত আমি আমাৰ ভাৰপ্ৰাপ্ত আমাৰ তামোলপুৰ জিলাৰ উপায়ুক্ত মহোদয় তথা সহকাৰী উপায়ুক্ত মহোদয়া আমি আমন্ত্ৰণ জনাইছিলোঁ সেই আমন্ত্ৰণ মৰ্মে তেখেতসকলে আমাৰ মাজলৈ উপস্থিত হৈছেহি লগতে আমাৰ চাৰ্কল বিষয়া গুৰেশ্বৰৰ তেখেতো আমাৰ মাজলৈ আহিছে আৰু আজি এই 15 দিনৰ যি গ্ৰীষ্মকালীন কৰ্মশালা এই কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানত এই সফল সামৰণিৰ কাৰণে আমি যিখিনি আমি এই 15 দিনে কৰ্মশালা শিকোৱাইছিলোঁ মই আশা কৰিছোঁ এই কৰ্মশালাৰ সফলতাৰে সামৰণি আজি সমাপ্ত হ'ব গতিকে কণ ল'ৰা ছোৱালীখিনিয়ে আজি এই 15 দিনত যিখিনি শিকিলে আশা কৰোঁ অনাগত দিনত তেখেতসকলে আৰু এনেদৰেই আগুৱাই যাওক অকল তেখেতসকলে বিহুৰ জগতে বুলি নহওক তেখেতসকলে পঢ়াৰ ক্ষেত্ৰৰ লগতে তেখেতসকলে খেলা ধূলা তথা যিকোনো নৃত্য পৰিৱেশন কৰি আমাৰ এই গুৰেশ্বৰখনৰ বৃহত্তৰ গুৰেশ্বৰখনৰ সুনাম অৰ্জন কৰি আনক আৰু মই আশা কৰিছোঁ এইবাৰ বহুতো ল'ৰা ছোৱালীয়ে আমাৰ এই কৰ্মশালাটিত অংশগ্ৰহণ কৰিবলৈ আহিছিলে তেখেতসকলে হয়তো অৱগত নাছিলে যেন আমাৰ এই কৰ্মশালাটি অকল আমাৰ অসম চৰকাৰে আমাক 30 জনৰহে আমাক কেপাচিটি কৰি দিছিলে গতিকে এই 30 জনৰ যি আমাৰ আসন আছিলে এই আসন মৰ্মে আমি 30 জন ছাত্ৰ ছাত্ৰীক আমি ইয়াতে কৰ্মশালা কৰোৱাইছোঁ আৰু এই কৰ্মশালাত যদিও বহুকেইজন ছাত্ৰ ছাত্ৰী আহিছিলে তেখেতসকলে আমাৰ এই কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ ল'ব তেখেতলোকে নোৱাৰিলে কাৰণ কিয়নো আমাৰ অসম চৰকাৰৰ আদেশ মৰ্মে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মাজলৈ দিছিলে তেখেতসকলে 30 জনীয়া ছাত্ৰ ছাত্ৰী আমি সেই 30 জনীয়া ছাত্ৰ ছাত্ৰীৰে আমাৰ এই 15 দিনৰ গ্ৰীষ্মকালীন কৰ্মশালাখন আজি আমি একদম সুচাৰুৰূপে ভালদৰে আজি আমি পাৰ কৰিম বুলি ভাবিছোঁ আৰু আহি আমি অন্তিমটো দিশত আগুৱাইছোঁহি আকৌ আৰু কিছু সময় পিছতে আমাৰ শেষ হ'ব গতিকে আমি চাৰ্টিফিকেটসমূহ বিতৰণ আমি কৰিম আমাৰ যিসমূহ নৃত্য আছিলে দুয়োটি দলৰে নাহৰ আৰু তগৰৰ সেই দুয়োটি দলৰে আমাৰ বিহু ইতিমধ্যে সমাপ্ত হ'ল তাৰ পিছতে আমি চাৰ্টিফিকেট বিতৰণ কৰিম আমাৰ সহকাৰী উপায়ুক্ত মহোদয়া বাইদেউ
কবিতা ফাংচু বাইদেউ আমাৰ ইয়াত উপস্থিত আছে। তেখেতৰ হাতেৰে আমি সকলোৱে আমাৰ এই চাৰ্টিফিকেট বা এই মানপত্ৰখন আমি বিতৰণ কৰিম। আশা কৰোঁ এই গোৰেশ্বৰবাসী ৰাইজে আমাৰ এই কৰ্মশালাটোৰ জৰিয়তে যিখিনি ল'ৰা ছোৱালীয়ে আমাৰ এই কৰ্মশালাত আজি এই 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা শিকি তেখেতসকলে যিখিনি আহৰণ কৰিব পাৰিছে সেইখিনি আহৰণ ভালদৰে যেন তেখেতসকলে আয়ত্ত কৰি তেখেতসকলৰ ভৱিষ্যতত যাতে সুন্দৰভাৱে ৰূপায়ণ কৰি তেখেতসকলে আমাৰ এই গোৰেশ্বৰখনৰ এজন সুদীক্ষ শিল্পী হৈ ওলাই আহিব পাৰে সেই আশাৰে